সময় উৰি যায় কিন্তু হৃদয়ত থকা সোঁৱৰণি কেতিয়া উৰি নাযায়। বৰলং উচ্চতম মাধ্যমিক বিদ্যালয় মোৰ অকল কৰ্মক্ষেত্ৰ নহয়, ই মোৰ পৰিয়াল। যোৱা 4 বছৰে কিমান যে হাঁহিলোঁ, কিমান ফূৰ্তি কৰিলোঁ, সকলো মুহূৰ্ত মোৰ জীৱনৰ এটা অধ্যায়। জইনিং কৰাৰ দিনৰ পৰা আজিলৈ প্ৰতিটো দিন মোৰ বাবে নতুন আশা, উৎসাহ আৰু সাহস। শিক্ষা কেৱল কিতাপৰ মাজতে সীমাবদ্ধ নাথাকিল। মই শিকিলোঁ দায়িত্ববোধ, কিদৰে ভুলৰ পৰা শিকি আগবাঢ়িব লাগে। মোৰ শ্ৰদ্ধাৰ শিক্ষক-শিক্ষয়িত্ৰীসকল, আপোনালোক মোৰ প্ৰতি থকা মৰম সকলোৱে অনুভৱ কৰিব পাৰে। বহুতো শিকিছোঁ আপোনালোকৰ পৰা, মই সদায় কৃতজ্ঞ হৈ থাকিম। বিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠান, খেলা ধূলা, বিভিন্ন উদযাপন কৰা আমাৰ এই দিনবিলাক, দিৱসবিলাক, বিজ্ঞান মেলা, কুইজ, নাচ, গান, কবিতা আবৃত্তি, খেল ধেমালি, কিমান যে কি, বহুত ভাল লাগে এইবোৰ কথা। স্কুলৰ প্ৰতিটো বস্তুৱে মোৰ চিনাকি, হোৱাইট বৰ্ডৰ পৰা আৰম্ভ কৰি পেন পেঞ্চিললৈকে, কম্পিউটাৰৰ পৰা আৰম্ভ কৰি লাইব্ৰেৰীলৈকে, ক্লাছৰুমৰ পৰা আৰম্ভ কৰি খেলপথাৰলৈকে, প্ৰতিডাল গছেই মোৰ চিনাকি, প্ৰতিখন গাড়ী মোৰ চিনাকি, মোৰ সকলো চিনাকি। জইন কৰি কমন ৰুম চাফা কৰিছিলোঁ 3 দিন ধৰি। ছাত্ৰ ছাত্ৰীৰ লগত প্ৰতিটো কামতে মই নিয়োজিত আছিলোঁ। কিমান গালি পাৰিলোঁ, কিমান মাৰিলোঁ, কিমান মৰম কৰিলোঁ। এটা সুন্দৰ তথা ডাঙৰ ফেমিলি মোৰ। মিছুৱেলৰ জৰিয়তে বিদ্যালয় এৰি যোৱাৰ সময় আহিলে। 3বাৰ আগতেও চান্স পাইছিলোঁ, কিন্তু যোৱা নাছিলোঁ। কিন্তু এইবাৰ উপায় নাই, সময়ৰ সোঁত। যোৱাৰ সময় আহি গৈছে, এটা নতুন আৰম্ভণি কৰিবলৈ লৈছোঁ। এইখিনিতে মোৰ লগত জড়িত থকা ব্যক্তিসকলক মই উল্লেখ কৰিব বিচাৰিছোঁ। জইনিং কৰিয়ে মই যাক লগ পাইছিলোঁ, হেড ছাৰ, মোক বহুত হেল্প কৰিছে, বহুত সহজ সৰল হয় তেখেত। কলিতা ছাৰ, যিয়ে মোক দায়িত্ববোধ শিকাইছে, কেনেকৈ কি কৰিব লাগে। পৰীক্ষিত ছাৰ, মোক চেছ শিকালে, ট্ৰেডিং শিকালে, বহুত কিবা কিবি শিকালে, বহুত শান্ত হয় আমাৰ ছাৰ। অৰূপ ছাৰ, যি অলৰেডি মিছুৱেল হৈ গ'ল, তেখেতৰ লগততো মই বহুতখিনি টাইমে কটাইছোঁ। জোনমণি বাইদেউ, যাৰ লগত মোৰ প্ৰতিটো কথাই শ্বেয়াৰ হয়, বাইদেউ প্ৰতিটো কথাই মোক খুলি কয়, বহুত ভাল লাগে। তাৰপিছত আমাৰ উমেশ ছাৰ, যাৰ পৰা ছাবজেক্ট এটাক আচলতে কেনেকৈ ভাল পাব পাৰি, মিটিঙত কেনেকৈ ভাষণ দিব পাৰি, এইবিলাক কথা শিকিব পাৰিছোঁ। মই হেমকান্ত ছাৰক সদায় জপাই থাকোঁ, ছাৰে কিন্তু বহুত হেল্প কৰিছে। পুণ্যৱতী বাইদেউ আৰু মানিক ছাৰ, কি ক'ম আৰু, বহুত সহজ সৰল হয় তেখেতসকল, বহুত মোক ভাল পায়, মই জানো এইটো কথা। বিমল ছাৰ, যাৰ আখৰৰ কাৰণে মই কি ক'ম আৰু, হিংসা লাগে ছাৰক দেখিলে। চকীদাৰ দুজনটো আছেই, আৰু ৰান্ধনীসকলক মই সদায় ভাত খাওঁ, সদায় সিহঁতৰ লগত ধেমালি কৰোঁ। যুগান্তৰ ছাৰ ৰিচেণ্ট আহিছে, প্ৰিন্স ছাৰ ৰিচেণ্ট আহিছে, ছাৰহঁতৰ লগত মোৰ বহুত ভাল এটা বণ্ডিং আছে। যুগান্তৰ ছাৰে বহুত হেল্প কৰিছে, প্ৰিন্স ছাৰেও বহুত হেল্প কৰিছে। প্ৰিন্স ছাৰক মই বেছি হেল্প কৰিছোঁ বাৰু, যি কি নহওক। ৰিটায়াৰ্ড হৈ যোৱা আমাৰ দলে ছাৰ, চিত্ৰৰঞ্জন ছাৰ, মিছুৱেল হৈ যোৱা আমাৰ বেংগলী ছাৰজন, আমাৰ ইংলিছৰ আৰু ছাৰজন, আৰু লগতে আমাৰ স্কুলত জেনেৰেলি নাহে কেতিয়াবা এদিন দুদিন মাজতে হয় ৰুবুল ছাৰে মোক বহুত সময়ত হেল্প কৰিছে। মই সকলোকে স্মৰণ কৰিছোঁ এইখিনি সময়তে। সকলোৰে স্মৃতি মোৰ লগত যাব, মই কেতিয়াও কাকো নাপাহৰোঁ। এইখিনিতে বিশেষকৈ মই আমাৰ কেৰাণী ছাৰক স্মৰণ কৰিব বিচাৰিছোঁ। ছাৰে মোক প্ৰতিটো কামতে সঁচাকৈ বহুত হেল্প কৰিছে, ছাৰে মোক বহুত ভাল পায়। এতিয়া যদিও স্কুলৰ পৰা গৈছে, স্কুলখনৰ বহুতখিনি কাম মই ছাৰৰ পৰাই চাই কৰি আছোঁ, ছাৰৰ পৰাই শিকি কৰি আছোঁ। লগতে আমাৰ CRCC ছাৰক, যিনি ছাৰকো পাহৰিব নোৱাৰোঁ, তেখেতে বহুত হেল্প কৰিছে। মোৰ ৰূপালী জীৱনৰ সোণালী পৃষ্ঠা। এটাই কথা, বিদায় মানে শেষ নহয়, ভৱিষ্যতৰ দিশে এটা নতুন যাত্ৰা। আৰু এই যাত্ৰাত এই বিদ্যালয়ৰ মৰম, আশীৰ্বাদ আৰু শিক্ষা মোৰ সদায় সংগী হৈ থাকিব। বৰলং উচ্চতম মাধ্যমিক বিদ্যালয় মোৰ সদায় হৃদয়ত থাকিব। প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ মৰম, শিক্ষক-শিক্ষয়িত্ৰীৰ হাঁহি, আমাৰ ৰান্ধনী বাইদেউ আৰু চকীদাৰ দুজন, লগতে আমাৰ কেৰাণী ছাৰৰ, গোটেইখিনি মনত ৰাখি
আৰু গোটেইখিনি এতিয়া সলনি হ'ব। বিদায় বল, মোক জীৱন বাটত আগুৱাই যাবলৈ দিয়া মৰম, সাহস আৰু দায়িত্ববোধৰ বাবে। ভাবিব নোৱাৰা দুখ লাগি আছে মনত। আৰু চাগে দ্বিতীয়বাৰ আমি এনেকৈ দেখা নহ'ম, বা এনেকৈ আমি চেল্ফি নুঠিম, এনেকৈ ক্লাছ নকৰিম, এনেকৈ খেল ধেমালি নকৰিম। কিন্তু সময়ৰ সোঁতত আমি যাবই লাগিব। যি কি নহওক, ঘূৰণীয়া পৃথিৱী, ক'ৰবাত নহয় কেতিয়াবা আমি হয়তো লগ পাম। আমি এজনে আনজনক মাতিম, পুৰণি কথা ৰোমন্থন কৰিম। কিমানখিনি তোমালোকক দিব পাৰিছোঁ নাজানো, কিন্তু চেষ্টা কৰিছোঁ। আমাৰ সেই শিৱসাগৰ যোৱা, তাৰপিছত মাজুলী যোৱা, আমাৰ অৰুণাচল যোৱা, এইবিলাক গোটেইবিলাক মেমৰি আজি চকুত আহি আছে, এটাৰ পিছত এটা আহি আছে, যাৰ বাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গোটেইবিলাক পিকচাৰ লগ কৰি সকলোৰে মনত থাকিব। ভিডিঅ'টো সকলোৱে চালে ভাল লাগিব চাগে। ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধৈৰ্য ধৰি ধন্যবাদ। বিদায়।